ধাৰ্মিকতা আৰু সংস্কৃতিৰ এক অপূৰ্ব মিলন ক্ষেত্ৰ হ'ল মহাকুম্ভ মেলা। পৃথিৱীৰ আটাইতকৈ ডাঙৰ ধাৰ্মিক সমাৱেশ, য'ত ধৰ্ম, ইতিহাস, পৌৰাণিক কাহিনী আৰু আধ্যাত্মিকতা একেলগে মিলিত হয়। আজিৰ এই প্ৰস্তুতিত আমি এই মহান উৎসৱৰ ইতিহাস, মহত্ব, ধাৰ্মিক বিশ্বাস আৰু পৌৰাণিক মূল্যবোধৰ বিষয়ে জানো আহক। নমস্কাৰ, ভক্তি কথা আৰু জ্ঞানলৈ আপোনাক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। মহাকুম্ভ মেলাৰ ইতিহাস হাজাৰ হাজাৰ বছৰ পুৰণি। দেৱতা আৰু অসুৰসকলে মিলি যেতিয়া সমুদ্ৰ মন্থন কৰিছিল আৰু অমৃতৰ কলহ লাভ কৰিছিল, তেতিয়া সেই অমৃতৰ কলহক লৈ দেৱতা আৰু অসুৰৰ মাজত 12 দিন ধৰি যুদ্ধ হৈছিল। সেই 12 দিন মানুহৰ 12 বছৰৰ সমান আছিল। এই যুদ্ধৰ সময়ত অমৃতৰ কলহৰ পৰা কেইটোপালমান অমৃত ছিটিকি গৈ ভাৰতৰ 4টা স্থানত পৰিছিল আৰু সেই স্থানক পবিত্ৰ কৰিছিল। সেই 4টা পবিত্ৰ স্থান হ'ল প্ৰয়াগৰাজ, হৰিদ্বাৰ, উজ্জয়িন আৰু নাছিক। এই 4টা স্থানতেই প্ৰতি 12 বছৰৰ মূৰে মূৰে কুম্ভ মেলা অনুষ্ঠিত হয়। কুম্ভ মেলাৰ মূল উদ্দেশ্য হ'ল পবিত্ৰ নদীত স্নান কৰি আত্মিক শুদ্ধতা লাভ কৰা। প্ৰতি 12 বছৰৰ মূৰে মূৰে বৃহস্পতি গ্ৰহ আৰু সূৰ্যৰ বিশেষ সংযোগত পৃথিৱীত আধ্যাত্মিক শক্তি বৃদ্ধি পায়। এই সময়ত সেই স্থানত থকা নদীৰ পানী অমৃতত পৰিণত হয়, যাৰ ফলত পবিত্ৰ নদীত স্নান কৰিলে মানুহৰ পাপ নাশ হয় আৰু মুক্তি লাভ কৰিব পাৰে। ইয়াত সাধু সন্ত, নাগা বাবা আৰু লাখ লাখ ভক্তই একেলগে শান্তি আৰু ভক্তিৰ পৰিৱেশ সৃষ্টি কৰে। কুম্ভ মেলা কেৱল স্নানৰ বাবেই নহয়, ই এক আধ্যাত্মিক জাগৰণৰ স্থান। ইয়াত বিভিন্ন ধৰ্মীয় অনুষ্ঠান, ভক্তিমূলক গীত, আৰতি, ধ্যান আৰু জ্ঞানৰ আলোচনা অনুষ্ঠিত হয়। সাধুসন্তসকলে তেওঁলোকৰ জ্ঞানৰ ভাগ বতৰা কৰে আৰু ভক্তসকলে তেওঁলোকৰ আত্মিক প্ৰশ্নৰ উত্তৰ বিচাৰে। পৌৰাণিক বিশ্বাস অনুসৰি কুম্ভ মেলাৰ সময়ত দেৱতাসকলে পৃথিৱীত অৱতৰণ কৰে। এই সময়ত পবিত্ৰ নদীত স্নান কৰিলে মানুহে জন্ম মৃত্যুৰ চক্ৰৰ পৰা মুক্ত হ'ব পাৰে। ইয়াক হিন্দু ধৰ্মত এক মহান পুণ্যৰ কাম বুলি গণ্য কৰা হয়। কুম্ভ মেলা কেৱল ধাৰ্মিক উৎসৱ নহয়, ই এক সাংস্কৃতিক মহোৎসৱ। ইয়াত ভাৰতৰ বিভিন্ন প্ৰান্তৰ লোকসকল একেলগ হয় আৰু সংস্কৃতি, ভাষা আৰু পৰম্পৰাৰ এক অপূৰ্ব মিলন ঘটে। ইয়াত বিভিন্ন সাংস্কৃতিক অনুষ্ঠান, মেলা আৰু ধৰ্মীয় আলোচনা অনুষ্ঠিত হয়। মহাকুম্ভ মেলা হ'ল বিশ্বাস, ঐক্য আৰু আধ্যাত্মিকতাৰ এক অনন্য প্ৰতীক। ই মানুহক শান্তি, প্ৰেম আৰু ভক্তিৰ পথ দেখুৱায়। যদি আপুনি আধ্যাত্মিকতা আৰু ভাৰতীয় সংস্কৃতিৰ গভীৰতালৈ যাব বিচাৰে, তেন্তে মহাকুম্ভ মেলা আপোনাৰ বাবে এক অপূৰ্ব অভিজ্ঞতা হ'ব। মহাকুম্ভ মেলাৰ সৈতে জড়িত এই চমু বিৱৰণ জানি আপোনাৰ কেনে লাগিল কমেণ্ট কৰি জনাব। লগতে ভিডিঅ'টো এটা লাইক কৰি দিব। অন্য এটা প্ৰস্তুতিৰ সৈতে আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় দিয়ক। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।